ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ জনতাক সম্বোধন কৰি ট্ৰাম্পৰ ঘোষণা অতি শীঘ্ৰেই যুদ্ধ শেষ হ'ব আৰু কিন্তু যুদ্ধ শেষ হোৱাৰ সমান্তৰালকৈ নিশেষ হ'ব ইৰাণ সমূলাংশে ধ্বংস হ'ব ইৰাণক মাটিৰ লগত ধূলিৰ লগত মিহলাই পেলোৱা হ'ব ইৰাণত সৰ্ববৃহৎ আক্ৰমণ হ'ব অহা 2-3 সপ্তাহৰ ভিতৰতে ইৰাণ নিশেষ হ'ব আৰু 2-3 সপ্তাহৰ ভিতৰতে ইৰাণক আদিম যুগলৈ উভতাই লৈ যোৱা হ'ব এয়া আমেৰিকাৰ জনতাক সম্বোধন কৰি ট্ৰাম্পৰ হুংকাৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামীয়ে আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মধ্যপ্ৰাচ্যৰ মহাযুদ্ধখনৰ এই প্ৰসংগ আকৌ এবাৰ লৈ আহিছো আপোনালোকৰ সন্মুখলৈ কালি আমেৰিকাৰ জনতাক সম্বোধন কৰি ট্ৰাম্পে এই ঘোষণা কৰিছে যে যুদ্ধ শেষ হ'বলৈ বেছি দিন নাই বৰ বেছি 2 পৰা 3 সপ্তাহৰ প্ৰয়োজন হ'ব এই যুদ্ধ শেষ কৰিবলৈ 2-3 সপ্তাহৰ ভিতৰতে যুদ্ধ অন্ত হ'ব ইৰাণৰ পৰা আমি আঁতৰি আহিব বিচাৰিছো ইৰাণত আমি কাম শেষ কৰিছো আমি শেষ পৰ্যায়ত উপনীত হৈছো ইৰাণত যুদ্ধ শেষ কৰিবলৈ ইৰাণত আৰু আমি বেছি দিন নাথাকো ইৰাণৰ পৰা আমি আঁতৰি আহিম কিন্তু আঁতৰি অহাৰ সমান্তৰালকৈ ইৰাণক ধ্বংস কৰা হ'ব ইৰাণক নিশেষ কৰা হ'ব ইৰাণক আদিম যুগলৈ লৈ যোৱা হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ এই ৰণহুংকাৰক লৈ সমগ্ৰ বিশ্ব আকৌ এবাৰ তোলপাৰ লাগিছে সমগ্ৰ বিশ্ব যে ইন্ধনৰ সংকটত অতি ভয়াবহ দিশলৈ গতি কৰিছে মধ্যপ্ৰাচ্যৰ এই মহা সংকটকালীন সময়ছোৱাত ইন্ধনৰ নাটনিয়ে বিপৰ্যস্ত কৰিছে বিশ্বৰ বিভিন্ন দেশক আনহে নালাগে আমেৰিকাও আনকি এই যুদ্ধখনৰ পৰা তেলৰ দিশত ইন্ধনৰ দিশত আনকি ক্ষতিগ্ৰস্ত হৈছে যাক লৈ হোৱাইট হাউচত আওপকীয়াকৈ বা পোনপটীয়াকৈ হলেও ট্ৰাম্প সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু তেনে এটা পৰিৱেশত ট্ৰাম্পে এই ঘোষণা কৰিছে আমেৰিকাৰ জনতাক সম্বোধন কৰি হৰমুজ প্ৰণালী মুক্ত কৰিবলৈ যি সময়ত ট্ৰাম্পে সদম্ভ ঘোষণা কৰিছিল আমেৰিকাৰ সেনাই যথেষ্ট আমেৰিকাৰ সেনাই অকলে হৰমুজ মুকলি কৰিব তাৰ পিছত নাটোৰ পৰা ওলাই অহাৰ হুংকাৰ প্ৰদান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু শেহতীয়াকৈ ইৰাণক একপক্ষীয়ভাৱে যুদ্ধবিৰতিৰ ঘোষণা কৰি 6 এপ্ৰিল পৰ্যন্ত আক্ৰমণ নকৰাৰ হুংকাৰ দিয়ে ট্ৰাম্পে কিন্তু তাৰ মাজতে ইৰাণৰ ওপৰত আক্ৰমণ ধাৰাবাহিক গতিত চলি আছে ধাৰাবাহিক ৰূপত চলাই গৈছে ইজৰাইল আৰু আমেৰিকাই আৰু এইবাৰ যি আক্ৰমণ 28 ফেব্ৰুৱাৰীৰ পৰা ইৰাণত চলি আছে আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া সামৰিক অভিযান চলি আছে সেই অভিযানতকৈও ভয়ংকৰ আক্ৰমণৰ হুংকাৰ প্ৰদান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে তেওঁ ক'লে যে যুদ্ধ অন্তিম পৰ্যায়ত উপনীত হৈছে বৰ বেছি 2-3 সপ্তাহৰ ভিতৰত আমি আঁতৰি আহিম ইৰাণৰ পৰা কিন্তু ইৰাণ ধ্বংস হ'ব ইৰাণ নিশেষ হ'ব ইৰাণ আদিম যুগলৈ যাব লাগিব য'ত তেওঁলোক আছিল তেওঁলোকৰ যি আছিল অতীত সেই অতীতলৈ তেওঁলোক উভতি যাব লাগিব আদিম যুগ শিলৰ যুগলৈ উভতি যাব লাগিব অতি কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে আমেৰিকাৰ জনতাক সম্বোধন কৰি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে we are going to hit them extremely hard over the next 2 to 3 weeks অতি সৰ্ববৃহৎ আক্ৰমণৰ কথা উল্লেখ কৰিলে এই ৰণহুংকাৰ প্ৰদান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে লগতে ক'লে we are going to bring them back to the stone ages শিলৰ যুগত অৰ্থাৎ প্ৰস্তৰ যুগলৈ লৈ যোৱাৰ কথা উল্লেখ কৰিলে যি আদিম যুগত মানুহে শিলে ঘঁহাই জুই জ্বলাবলগীয়া হৈছিল গতিকে তেনেকুৱা এটা যুগলৈ আকৌ ইৰাণক লৈ যাব where they belong য'ত তেওঁলোক আছিল তাতেই তেওঁলোকক লৈ যোৱা হ'ব এই ৰণহুংকাৰ প্ৰদান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যোৱা 28 ফেব্ৰুৱাৰীৰ পৰা যি আক্ৰমণ চলিছে এই আক্ৰমণৰ এতিয়া জবনিকা পৰাৰ কথা ঘোষণা কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু তাৰ সমান্তৰালকৈ ট্ৰাম্পে এই কথা উল্লেখ কৰিলে যে ভৱিষ্যতে হৰমুজৰ পৰা আমেৰিকাই তেল আমদানি নকৰে হৰমুজ প্ৰণালী যাক তেলৰ ধমনী বুলি কোৱা হয় সেই তেলৰ ধমনীক লৈ যি অভিকেন্দ্ৰ হৈ আছে মধ্যপ্ৰাচ্যৰ যুদ্ধখনৰ যি সামৰিক উত্তেজনাৰ অভিকেন্দ্ৰ হিচাপে বৰ্তমান হৰমুজ প্ৰণালী এই হৰমুজ প্ৰণালীৰে তেলৰ সৰবৰাহ বন্ধ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত ইৰাণৰ বিৰুদ্ধে পশ্চিমীয়া কেইবাখনো দেশ একত্ৰিত হৈছে শেহতীয়াকৈ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ নেতৃত্বত
ইতিমধ্যে ৩৫খনকৈ দেশে স্বাক্ষৰ কৰিছে অতি শীঘ্ৰে হৰমুজ মুক্ত কৰাৰ বাবে এই যুদ্ধখনত সামিল হোৱাৰ ক্ষেত্ৰত ব্ৰিটেইন আগবাঢ়ি অহা পৰিলক্ষিত হৈছে শেহতীয়াকৈ গতিকে এনেকুৱা এটা পৰিস্থিতি মধ্যপ্ৰাচ্যৰ কিন্তু এনে সময়তে ট্ৰাম্পে দাবী কৰিছে যে ইৰাণৰ স্থলসেনা ইৰাণৰ নৌসেনা ইৰাণৰ বায়ুসেনা প্ৰায় নিঃশেষ হৈ গৈছে গতিকে ইৰাণে আৰু মূৰ তুলি উঠিব নোৱাৰে ইৰাণে কোনোপধ্যে আমেৰিকাৰ বিৰুদ্ধে যুঁজ দিব পৰা ক্ষমতা হেৰুৱাই পেলাইছে আৰু সেয়েহে 2-3 সপ্তাহৰ প্ৰয়োজন ইৰাণক আদিম যুগলৈ লৈ যোৱাৰ ক্ষেত্ৰত এয়া হৈছে ট্ৰাম্পৰ ঘোষণা দেশবাসীক সম্বোধনৰ সময়ত ট্ৰাম্পে ক'লে যে যুদ্ধ এতিয়া অন্তিম ক্ষণত আমি এতিয়া ইৰাণৰ পৰা আঁতৰি আহিব বিচাৰিছো ইয়া ট্ৰাম্পৰ কথা ট্ৰাম্পৰ হুংকাৰ তেওঁ পুনৰ কয় যে আমি কাম শেষ কৰিছো আমাৰ ধাৰণা যে 2-3 সপ্তাহৰ ভিতৰতকৈ বেছি সময় আৰু প্ৰয়োজন নহব ট্ৰাম্পে এইটো স্পষ্ট কৰি দিয়ে যে মার্কিন অভিযান কেতিয়া বন্ধ হব বা এই পরিণতি কেতিয়াও ইরানৰ কোনো চুক্তিৰ ওপৰত নিৰ্ভৰশীল নহয় ইৰাণে যদিও বিচাৰে যে কোনো চুক্তি কৰিবলৈ আগবাঢ়ি আহে তেতিয়া হলে কোনো চুক্তিৰ কথা ইয়াত নাই কোনো চুক্তিৰ ওপৰত নিৰ্ভৰশীল নহয় ট্ৰাম্পৰ এই সিদ্ধান্ত ট্ৰাম্পে আৰু কোনো চুক্তিত আগ নাবাঢ়ে যদিও বা যুদ্ধ অন্ত পেলাবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে ইৰাণৰ সৈতে এখন চুক্তিত উপনীত হ'বলৈ তেওঁ বিচাৰে আৰু সেই চুক্তিত উপনীত হ'বৰ বাবে এবাৰকৈ তিনিবাৰ একপক্ষীয়ভাৱে যুদ্ধবিৰতিৰ কথাও ঘোষণা কৰিলে ট্ৰাম্পে কিন্তু এই ক্ষেত্ৰত ইৰাণ নাছৰবান্দা হৈ আছে কোনো পৰিস্থিতিত আমেৰিকাৰ সৈতে চুক্তিত আগবাঢ়িব বিচৰা নাই কাৰণ ইৰাণে কেইবাটাও বিশেষ চৰ্ত আৰোপ কৰিছে সেই চৰ্ত প্ৰথমে আমেৰিকাই মানিব লাগিব তেতিয়াহে ইৰাণে সেই চুক্তিৰ প্ৰতি আগবাঢ়িব কিন্তু আমেৰিকায়ো ইৰাণৰ চৰ্তৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই আমেৰিকাৰ লক্ষ্যই হৈছে ইৰাণে পাৰমাণৱিক অস্ত্ৰৰ কোনো কাৰ্যসূচী হাতত ল'ব নোৱাৰিব ইৰাণত থকা 440 কেজি হাই এনৰিচড ইউৰেনিয়াম পৰিহাৰ কৰিব লাগিব ইৰাণে এয়াই হৈছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ দাবী আৰু সেয়েহে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰাকৈ ইৰাণক শেষ কৰিব লাগিব তেতিয়াই আমি ইৰাণ ত্যাগ কৰিম এয়া মার্কিন ৰাষ্ট্ৰপতিগৰাকীৰ হুংকাৰ যে দীৰ্ঘকালৰ বাবে প্ৰস্তৰ যুগলৈ আমি ইৰাণক লৈ যাম আদিম যুগলৈ আমি ইৰাণক লৈ যাম দীৰ্ঘকালৰ বাবে আৰু ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰিব আৰু তেতিয়াই আমি ইৰাণ ত্যাগ কৰিম ট্ৰাম্পে বুজাই দিছে যে ইৰাণে কোনো চুক্তি কৰকেই বা নকৰকেই আমেৰিকাই নিজৰ লক্ষ্য স্থিৰ কৰি লৈছে আমেৰিকাই নিজৰ কঠোৰ স্থিতি এই মুহূৰ্তত বান্ধি লৈছে আৰু সেয়েহে সাম্প্ৰতিক এই পৰিস্থিতিত এতিয়া এই ইংগিতে পোৱা গৈছে আৰু ট্ৰাম্পৰ সেই একেই সুৰতে সুৰ মিলাই পেণ্টাগনৰ প্ৰধান পিট হেগছেথেও একেই কথা উল্লেখ কৰিছে যে শীঘ্ৰেই যুদ্ধৰ অন্ত পৰিব একে সময়তে আমি উল্লেখ কৰিছো যে হৰমুজ অৱৰোধ ভংগ কৰিবলৈ ইৰাণ যুদ্ধত বৰ্তমান ব্ৰিটেইন নামি পৰা পৰিলক্ষিত হৈছে ব্ৰিটেইনেও আগবাঢ়ি আহিছে এই যুদ্ধখনত বৰ্তমান অংশগ্ৰহণ কৰি যুদ্ধৰ অন্ত পেলাবলৈ হৰমুজ প্ৰণালী মুক্ত কৰিবলৈ কিন্তু ইৰাণৰ হুংকাৰ কোনো ক্ষেত্ৰতে হৰমুজ খুলি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণৰ সংসদত লোৱা হৈছে এই সিদ্ধান্ত ইৰাণে কৈছে যে আমি কোনো আলোচনাত নবহো আমি দীৰ্ঘ যুদ্ধৰ বাবে সাজু আছো ইৰাণে কৈছে আমি দীৰ্ঘ যুদ্ধৰ বাবে সাজু আছো আনফালে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছে যে যুদ্ধ অন্ত পেলাবলৈ বৰ বেছি 2-3 সপ্তাহৰ প্ৰয়োজন কাৰণ ইতিমধ্যে ইৰাণৰ ৰাজহাড় ভাগি গৈছে ৰাজহাড় এই কাৰণে ভাগি গৈছে ইৰাণৰ বায়ুসেনা ইৰাণৰ স্থলসেনা নৌসেনা সকলো আমেৰিকাই ইতিমধ্যে নিষেধ কৰিছে এয়া ট্ৰাম্পৰ দাবী অৱশ্যে ট্ৰাম্পৰ কথাক বিশ্বাস কৰিব নোৱাৰি ট্ৰাম্পে যদি পুৱা এটা কথা কৈছে নিখাৰ ভাগত আন এটা কথা আগবেলা এটা পিছবেলা এটা বেলেগ কথা কৈ আহিছে গতিকে ট্ৰাম্পে যি কথা কয় তাৰ সম্পূৰ্ণ উলটা কাম কৰি আহিছে মধ্যপ্ৰাচ্যৰ এই যুদ্ধখনত গতিকে ট্ৰাম্পৰ এই হুংকাৰে এতিয়া মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে আৰু একে সময়তে ইৰাণেও পিছ হুহুকি অহা নাই ইৰাণে ইতিমধ্যে ফেপেৰি পাতি কৈছে যে দীৰ্ঘকালৰ বাবে ইৰাণ যুদ্ধৰ বাবে সাজু আৰু যাৰ বাবে নেকি ইৰাণে আইন সলনি কৰি হলেও 12 বছৰৰ শিশুলৈকে আনকি সেনা বাহিনী যোগদান কৰাই 10 লাখ সেনা ইতিমধ্যে আমেৰিকাৰ বিৰুদ্ধে যুঁজিবলৈ সাজু কৰি ৰাখিছে ইৰাণেও কিন্তু এতিয়া এই যুদ্ধখনে কি গতি লব অহা 2-3 সপ্তাহ বিশ্বৰ বাবে অতি ভয়াবহ হ'ব নেকি বিশ্বই আকৌ বিভীষিকা দেখিব নেকি মধ্যপ্ৰাচ্যৰ এই যুদ্ধক লৈ যে নেকি তেলৰ সৰবৰাহ স্থবিৰ হৈ পৰিছে হৰমুজ প্ৰণালীয়েদি ষ্টেট অফ হৰমুজ কোনো প্ৰকাৰে খুলি নিদিয়াৰ হুংকাৰ আকৌ প্ৰদান কৰিছে ইৰাণে আৰু একে সময়তে মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটি মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ডেটা চেণ্টাৰসমূহ ধ্বংস কৰাৰো সংকল্প লৈছে ইৰাণে
গতিকে আন এক বিভীষিকাময় পৰিস্থিতিৰ ইংগিত বহন কৰিছে ট্ৰাম্পৰ এই মন্তব্যত আমি সেই মন্তব্যটো এবাৰ আগবঢ়াই ল'ব বিচাৰিছোঁ কি ক'লে আমেৰিকাৰ জনতাক সম্বোধন কৰি ইৰাণক সকিয়নি দি ট্ৰাম্পে কি ক'লে শুনক Next 2 to 3 weeks, we're going to bring them back to the Stone Ages. We're going to hit them extremely hard over the next 2 to 3 weeks. We're going to bring them back to the Stone Ages. Thanks to the progress we've made, I can say tonight that we are on track to complete all of America's military objectives shortly, very shortly. We're going to hit them extremely hard over the next 2 to 3 weeks. We're going to bring them back to the Stone Ages where they belong. In the meantime, discussions are ongoing. Regime change was not our goal. We never said regime change, but regime change has occurred because of all of their original leaders' death. They're all dead. The new group is less radical and much more reasonable. Yet if during this period of time no deal is made, we have our eyes on key targets. If there is no deal, we are going to hit each and every one of their electric generating plants very hard and probably simultaneously. আছিল ট্ৰাম্পৰ ৰণহুংকাৰ প্ৰস্তৰ যুগলৈ দীৰ্ঘ দিনৰ বাবে ইৰাণক লৈ যোৱা হ'ব ইৰাণে কোনো কালেই যাতে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে তেনেদৰে ইৰাণক নিষেধ কৰা হ'ব এয়াই হৈছে ট্ৰাম্পৰ শেহতীয়া সংকল্প কাৰণ ইতিমধ্যে যদি চোৱা হয় সমগ্ৰ মধ্যপ্ৰাচ্যৰ এটা দিশৰ পৰা ইৰাণক ইতিমধ্যে বেৰি ধৰিছে মাৰ্কিন সেনা স্থলসেনা নৌসেনা লগতে বায়ুসেনা সকলো সাজু হৈ আছে বৃহৎ ৰন্তৰী য'ত নেকি জলদানৱ হিচাপে জনা যায় ইউএছএছ আব্ৰাহাম লিংকন ইউএছএছ জেৰল্ড ইউএছএছ ট্ৰিপলি এনেদৰে কেইবাখনো জলদানৱ সাজু কৰি ৰাখিছে ইৰাণৰ বিৰুদ্ধে পাৰস্য উপসাগৰ দক্ষিণ চীন সাগৰ ভাৰত মহাসাগৰ ভূমধ্য সাগৰ ওমান উপসাগৰ সকলোৰে পৰা ইতিমধ্যে ইৰাণক বেৰি ৰাখিছে আমেৰিকাই আৰু তাৰ বাবে ট্ৰাম্পৰ এই হুংকাৰ যে 2-3 সপ্তাহৰ ভিতৰত এনে আক্ৰমণ চলিব সৰ্ববৃহৎ আক্ৰমণৰে ইৰাণ ধুলিস্বাদ হৈ যাব ইৰাণে আদিম যুগলৈ উভতি যাব লাগিব যি আছিল তেওঁলোকৰ অতীত জনাই যাম প্ৰতিটো ৱাৰ আপডেট লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ